দক্ষিণ কামৰূপৰ জোৰ শিমুলিত স্বাস্থ্য খণ্ডৰ শোচনীয় ৰূপ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত নিযুক্তি নহল চিকিৎসক আৰু নাৰ্ছ ভূত বাংলালৈ পৰিণত হৈছে কোটি টকাৰে নিৰ্মিত স্বাস্থ্য কেন্দ্ৰটো 2011 চনতে তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিছিল আধাৰশিলা 2011 চনতে আধাৰশিলা স্থাপন হোৱা কেন্দ্ৰটো আজিলৈ কাৰ্যক্ষম নহল যাৰ বাবে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে হাজাৰ হাজাৰ ৰোগী নিৰ্মাণ সম্পূৰ্ণ হৈছিল যদিও বৰ্তমান জহি খহি গৈছে কেন্দ্ৰটোৰ ভিতৰত সৃষ্টি হৈছে গুহালী সদৃশ পৰিৱেশৰ অতি শীঘ্ৰে চিকিৎসক নাৰ্ছ নিযুক্তি দি স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি তোলাৰ দাবী কৰিছে স্থানীয় ৰাইজে স্বাস্থ্য মন্ত্ৰী সলনি হ'ল কিন্তু এই কেন্দ্ৰটোৰ ৰূপ সলনি নহল এই মুহূৰ্তত আমি আপোনালোকক এটা স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যাংশ দেখুৱাইছো এইটো আছে জোৰ শিমুলু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 2011 চনতে আধাৰশিলা স্থাপন হৈছিল আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়াও নিৰ্মাণ সম্পূৰ্ণ নহল লগতে গুহালী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে জোৰ শিমুলি স্বাস্থ্য কেন্দ্ৰ আৰু অনতি পলমে ভূত বাংলালৈ পৰিণত হোৱা এই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আৰু নাৰ্ছ নিযুক্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে আপোনালোকে দেখাই পালে ভিতৰৰ পৰিৱেশটো দেখা পালে আজিৰ পৰা 15-16 বছৰমান আগত হয়তো আমাৰ আপোনাৰ 23 ফেব্ৰুৱাৰী 2011 চনত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা চাহাবে আমাৰ এই মেডিকেলখন আদৰশিলা কৰিছিল হয়তো তাৰ পিছত ধুনীয়াকৈ বিল্ডিঙো বনাইছিল তো ৰাইজৰ এটা তেতিয়াই হেঁপাহ জন্মিছিল যে আমি এই জোৰশিমুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাৰ বাবে ভাল চিকিৎসক বা স্বাস্থ্য সেৱাটো আমি ভালকৈ পাম কিন্তু দুখৰ বিষয় আজিলৈকে আমাৰ এই জোৰশিমুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কোনো ধৰণৰ ডক্টৰ নাৰ্ছ একো ব্যৱস্থা কৰা হোৱা নাই ইতিমধ্যে বিল্ডিংখন জহি খহি গৈছে গতিকে মিডিয়াৰ জৰিয়তে চৰকাৰক যিহেতু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলত স্বাস্থ্যকেন্দ্ৰখনৰ উন্নতি কৰি চিকিৎসকৰ ব্যৱস্থা কৰি ৰাইজক যাতে স্বাস্থ্য সেৱাটো আগবঢ়াব পাৰে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ দক্ষিণ কামৰূপৰ জোৰ শিমুলিত স্বাস্থ্য খণ্ডৰ শোচনীয় ৰূপ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত নিযুক্তি নহল চিকিৎসক আৰু নাৰ্ছ ভূত বাংলালৈ পৰিণত হৈছে কোটি টকাৰে নিৰ্মিত স্বাস্থ্য কেন্দ্ৰটো 2011 চনতে তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিছিল আধাৰশিলা 2011 চনতে আধাৰশিলা স্থাপন হোৱা কেন্দ্ৰটো আজিলৈ কাৰ্যক্ষম নহল যাৰ বাবে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে হাজাৰ হাজাৰ ৰোগী নিৰ্মাণ সম্পূৰ্ণ হৈছিল যদিও বৰ্তমান জহি খহি গৈছে কেন্দ্ৰটোৰ ভিতৰত সৃষ্টি হৈছে গুহালী সদৃশ পৰিৱেশৰ অতি শীঘ্ৰে চিকিৎসক নাৰ্ছ নিযুক্তি দি স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি তোলাৰ দাবী কৰিছে স্থানীয় ৰাইজে স্বাস্থ্য মন্ত্ৰী সলনি হ'ল কিন্তু এই কেন্দ্ৰটোৰ ৰূপ সলনি নহল এই মুহূৰ্তত আমি আপোনালোকক এটা স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যাংশ দেখুৱাইছো এইটো আছে জোৰ শিমুলু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 2011 চনতে আধাৰশিলা স্থাপন হৈছিল আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়াও নিৰ্মাণ সম্পূৰ্ণ নহল লগতে গুহালী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে জোৰ শিমুলি স্বাস্থ্য কেন্দ্ৰ আৰু অনতি পলমে ভূত বাংলালৈ পৰিণত হোৱা এই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আৰু নাৰ্ছ নিযুক্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে আপোনালোকে দেখাই পালে ভিতৰৰ পৰিৱেশটো দেখা পালে আজিৰ পৰা 15-16 বছৰমান আগত হয়তো আমাৰ আপোনাৰ 23 ফেব্ৰুৱাৰী 2011 চনত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা চাহাবে আমাৰ এই মেডিকেলখন আদৰশিলা কৰিছিল হয়তো তাৰ পিছত ধুনীয়াকৈ বিল্ডিঙো বনাইছিল তো ৰাইজৰ এটা তেতিয়াই হেঁপাহ জন্মিছিল যে আমি এই জোৰশিমুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাৰ বাবে ভাল চিকিৎসক বা স্বাস্থ্য সেৱাটো আমি ভালকৈ পাম কিন্তু দুখৰ বিষয় আজিলৈকে আমাৰ এই জোৰশিমুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো
কোনো ধৰণৰ ডক্টৰ নাৰ্ছ একো ব্যৱস্থা কৰা হোৱা নাই। ইতিমধ্যে বিল্ডিংখন জহি খহি গৈছে। গতিকে মিডিয়াৰ জৰিয়তে চৰকাৰক, যিহেতু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী, গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলত স্বাস্থ্যকেন্দ্ৰখনৰ উন্নতি কৰি চিকিৎসকৰ ব্যৱস্থা কৰি ৰাইজক যাতে স্বাস্থ্য সেৱাটো আগবঢ়াব পাৰে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ।